নমস্কাৰ, মই প্ৰশান্ত কুমাৰ শইকীয়া, পাৰিজাত নাৰ্চাৰী যোৰহাট হৈ বিশেষ এটা ভিডিঅ' লৈ আহিছোঁ। আজি আমি আছোঁ তিতাবৰ ৰঙাজান অঞ্চলত, আৰু তাতে মোৰ বন্ধু মিঠু গগৈ ঘৰ। এয়া মোৰ গগৈৰ লগত আছে। আৰু আমি দুটামান কথা জানিবলৈ আহিলোঁ, কাৰণ বহুতে সাঁচি কৰিব খোজে, তাত কেইটামান তেওঁলোকৰ খুদনি থাকে, দুটামান প্ৰশ্ন থাকে। সেই প্ৰশ্নকেইটা আজি ভাবিলোঁ মই সমাধান বিচাৰি আহোঁ। তেখেতে প্ৰায় 90 চনৰ পৰাই সাঁচি গছৰ ৰোপণ কৰি আছে, আৰু তাৰপৰা খুব ভাল সুন্দৰ ৰিজাল্ট পাইছে। এতিয়া প্ৰথম কথাটো হ'ল কিমান ডিষ্টেঞ্চত লগাব লাগে, ক'ত লগাব পাৰি। চাহ বাগানৰ মাজত লগালে অসুবিধা কি আছে? তো বহুতে কয় যে বাগানত দৰৱ মাৰিলে সাঁচিৰ পোক নাহে, সেইটো সঁচা নে মিছা, কিমান দূৰ সঁচা, তেখেতে আমাক ক'ব। আৰু মই ভাবিলোঁ সেই কথাকেইটা আমি উত্তৰ লওঁ, আৰু ডিষ্টেঞ্চটো কিমান হ'লে ভাল সেইটো এটা কথা। জাতৰ কিবা কথা আছে নেকি, লগোৱাৰ সময় কোনকেইটা ভাল, মই ভাবিছোঁ সেইকেইটা উত্তৰ আজি আমি তেখেতৰ পৰা লৈ যাওঁ। তো মই তেখেতকে সুধিম যে প্ৰথমতে আমাক কওক যে আপুনি কেতিয়াৰ পৰা কৰিলে আৰু আপোনাৰ অভিজ্ঞতাৰ বিষয়ে কওক সাঁচিৰ। নমস্কাৰ। প্ৰথমে মই আপোনালোকৰ নাৰ্চাৰীলৈ বা আপোনালোকৰ চেনেললৈ মই স্বাগতম জনালোঁ। হয়, মই এজন কৃষক। মই 90 চনৰ পৰা সাঁচি খেতিৰ লগত জড়িত হৈ আছোঁ। আৰু 90 চনত বাঁহনি আৰু কাঠনি ভাঙি 90 চনত প্ৰায় মই 7 বিঘামান মাটি 100% সাঁচি প্লেণ্টেশ্যন কৰিছোঁ। মই অকল সাঁচি ছিংগুল সাঁচি 90 চনত মই 7 বিঘামান প্ৰায় প্লেণ্টেশ্যন কৰিছোঁ। খালি এইখিনিতে এটা কথা লক্ষ্য কৰিব লাগিব, আমি খেতি কৰিবলৈ যাওঁতে দুটা বস্তু আমি লক্ষ্য কৰিব লাগিব। যদি কমাৰ্চিয়েল ক্ষেত্ৰত কৰোঁ, প্ৰথমতে আমি জাতটো চাব লাগিব, তাৰপিছত আমাৰ মাটিটো চিলেকশ্যন কৰিব লাগিব। যদি কমাৰ্চিয়েলভাৱে খেতি কৰিবলৈ হয়, এতিয়া আমি সাঁচি গছৰ ক্ষেত্ৰতো ধৰক তেনেকুৱা কথা আছে, যিটো তেলি সাঁচি বুলি কয়, সেইটো খুব ভাল বস্তু। আৰু ধৰক বেলেগ বেলেগ সাঁচি প্ৰজাতি আছে, কিন্তু মেইন কথা হ'ল আমাৰ কমাৰবন্ধাত, গোলাঘাট ডিষ্ট্ৰিক্টৰ কমাৰবন্ধাত বা আমাৰ যিটো মৰিনী আমগুৰিত যিটো এইটো কি কয় জেগাডোখৰ মই পাহৰিছোঁ, মৰিনী পাৰ হৈ আমগুৰিৰ ওচৰত আছে, সেই তাৰ সাঁচি জাতটো খুবেই ভাল। আপোনালোকে যদি কোনোবা কৃষকে যদি সাঁচি প্লেণ্টেশ্যন ৰুবলৈ হয়, তেতিয়া আপোনালোকে কমাৰবন্ধাৰ পৰা গোলাঘাট ডিষ্ট্ৰিক্ট নহয় মৰিনী আমগুৰিত এডোখৰ জেগা আছে, সেই তাৰ পৰা আপোনালোকে সাঁচি পুলিবিলাক কালেক্ট কৰিব, তাৰ সঁচটো ভাল পাব। আৰু আপুনি যিকোনো মাটিতে হ'ব, খালি মাটিটো এটা কথা চাব লাগে, মাটিটো সদায় কিন্তু হাইলেণ্ড হ'ব লাগে, পানী জমা হ'ব নালাগে। হাইলেণ্ড নহ'লেও তাত কি ড্ৰেইন ছিষ্টেম মাৰি পানী, যাতে পানীটো এদিন বা দুদিন ডুব মাৰি থাকিব নালাগে। পানীটো বৈ ওলাই গ'ল একো নাই, খালি পানীটো যদি ডুব মাৰি থাকে তেতিয়া কিন্তু সাঁচি গছৰ গ্ৰ'থটো একেবাৰে কমি যাব আৰু মৰাত ভয় থাকে। গতিকে আমি যিমানখিনি পাৰোঁ অলপ দ চানেকি হ'লেও তাত যাতে আমি খাল খান্দি লওঁ, খাল খান্দি যদি আমি পুলিবিলাক ৰোপণ কৰোঁ নহয়, তেতিয়া আমি খুব ভাল ৰিজাল্ট পাওঁ। আৰু বহু মানুহে কয় যে সাঁচি গছত মাল নধৰে, সেইটো একেবাৰে মিছা কথা। যদি আপোনালোকে সাঁচি গছ হেজাৰ হিচাপত যদি আপুনি ৰোপণ কৰে, যেনেকুৱা জেগাতেই মঙল গ্ৰহতো যদি সাঁচি গছ ৰোপণ কৰে লাখৰ ঘৰত, তাতো গৈ পানি সাঁচি গছৰ পোকবিলাক হ'ব। আৰু সাঁচি গছৰ পোকবিলাক, পখিলাবিলাক হৈছে মায়া লগা। আপোনাৰ যিকোনো জেগাতে ইহঁতে আৱিৰ্ভাৱ হ'ব পাৰে, খালি ইহঁতৰ খাদ্যটো লাগিব। খাদ্যটো কি হ'ল লাগিব, মানে সাঁচি গছৰ হাবি বা বহু সংখ্যক যদি সাঁচি গছ লগায়, তাত আপোনালোকৰ নিশ্চয় সেই পখিলাবিলাক আৱিৰ্ভাৱ হ'ব। আৰু পখিলাবিলাকৰ পৰা কি হ'ব, সিহঁতে কণী পাৰিব, লেটা হ'ব, তাৰ গছত মানে সোমাই যাব। আৰু আজিকালি এটা কথা হৈছে, অকল গছবিলাক হ'লেই হ'ব। আজিকালি আধুনিক কিছু কৌশল, কাৰিকৰী কৌশল উদ্ভাৱন হৈছে, সেইটোত আপোনাৰ গছবিলাক হ'লেই হ'ল। আৰু গছবিলাক হ'লে তাত কি যিটো ইনকুলেশ্যন কৰা বুলি কয়, ইনকুলেশ্যন কৰিও আপোনালোকে সাঁচি গছত মাল ধৰাব পাৰে। মানে পুৰণা পদ্ধতি গজাল মাৰিও কৰিব পাৰে, নহ'লে যিটো আগৰ মৰা ছিষ্টেম বুলি কয়, আগৰ মাৰিও কৰিব পাৰে। বহুকেইটা পদ্ধতি আছে, খালি গছবিলাক আপোনালোকে যিকোনো প্ৰকাৰে ডাঙৰ দীঘল কৰিলেই হ'ল। আৰু যদি মাটিটো আপোনালোকৰ ওখ চানেকীয়া হয় আৰু পানী যদি ডুব নাখায়, মই ভাবোঁ নিশ্চয় মোৰ যিটো আজি 90 চনৰ পৰা এই সাঁচিৰ লগত জড়িত হৈ যিটো অভিজ্ঞতা, নিশ্চয় আপোনালোকৰ সফল হ'ব আৰু গছবিলাক ডাঙৰ হ'ব। আৰু আপুনি এটা কথা কৈছে যে সাঁচি গছবিলাক বাগানত যদি প্লেণ্টেশ্যন কৰা হয়, ৰোৱা হয়, তাত পোক নাহে। এইটো মই ভাবোঁ একেবাৰে মিছা কথা। বহু বিজ্ঞানীসকলেও কয়, বহু লোকে কয়, আনহে নালাগে, বিজ্ঞানীসকলেও কৈছে, মোৰ সন্মুখতে কৈছে, মই শুনিছোঁ বোলে চাহ বাগানৰ মাজত সাঁচি গছবিলাক লগালে বোলে পোকে নধৰে। এইটো একেবাৰে 100% মিছা কথা। যিহেতু মই আপোনালোকক দেখিছোঁ গোটেই বাগানত মোৰ সাঁচি গছ আছে, আৰু বাগানত
এতিয়ালৈকে মই যিমান গছ আছে প্ৰায় 99% তাৰমানে পোকে খাই আছে হয় তাই দুজ বাগানত আমি ল'ম বাৰু ল'ব আৰু য'ত মই 12 মাহে য'ত বাগানত দুটা ড্ৰাম আছে দৰৱ মিলাওঁ য'ত 12 মাহে দৰৱ মিলাওঁ হয় সেই গছ কেইজোপাতে বেছি পোকে খাইছে তাৰ লগতে আছে দৰৱ মিলোৱা ড্ৰামৰ লগতে আছে দৰৱবিলাকো পৰি থাকে তাতে বেছিকৈ খাইছে গতিকে কিছুমান মানুহৰ এটা ভুল ধাৰণা নিগেটিভ কথাবিলাক আমাৰ কৃষকসকলক কৈ থাকে আৰু কৃষকসকল হৈছে সদায় সহজ সৰল সোজা সাধাৰণ মানুহ গতিকে যে যিটোকে কয় আৰু অলপ শিক্ষিত মানুহে বিজ্ঞানী মানুহে যেতিয়া কথা এটা কয় নহয় তেতিয়া আমাৰ সহজ সৰল কৃষকবিলাকে মানি লয় আমি কৃষক এজনে যিমানে কথা কওঁ শুদ্ধটো ক'লেও মিছা বুলি ভাবে আৰু এজন শিক্ষিত উচ্চ শিক্ষিত বা বিজ্ঞানী মানুহ এজনে যদি ভুল তথ্য এটা দিয়ে কথাটো কয় তেতিয়া খেতিয়কসকলে সহজ সৰল খেতিয়কবিলাকে কি ভাবে যে হয় ছাৰহঁতে একদম সঁচা কথা কৈছে কিন্তু কিছুমান ভুৱা তথ্য দি পানি আমাৰ কৃষকসকলৰ বাগানৰ মাজত লগোৱাটো গতিকে ইয়াত 99% ইয়াত মোৰ বাগানত ধৰক এতিয়া চাচি গছত পোকে খাই আছে গতিকে এইটো যদি কোনোবাই ভাবিছে যে বাগানত মই চাচি গছ নলগাওঁ কিন্তু আপোনালোকৰ একো অসুবিধা নহয় মই অনুৰোধ জনাওঁ আপোনালোকে বাগানৰ যিবিলাক মাটিৰ ফ্ৰী জেগা আছে য'ত এনেই ছেফটি নাই তাত আপোনালোকে চাচি পুলি ৰোপণ কৰক খালি বাগানবিলাকত যেতিয়া আপোনালোকে বাগানৰ মাজত যেতিয়া চাচিবিলাক আপোনালোকে ৰোপণ কৰিব তেতিয়া চাচি পুলিটো কিন্তু মিনিমাম 2.5 ফুটৰ পৰা 3 ফুট 2.5 ফুটৰ পৰা আপুনি যিমান ওখ কৰি ল'ব পাৰে ডাঙৰ পুলি চাচি গছৰ বাগানৰ মাজত কিন্তু আপোনালোকে মিনিমাম 2.5 ফুটৰ পৰা 3 ফুট 4 ফুট 5 ফুট যিমান ওখ পুলি লগাব পাৰে সিমানেই ভাল কাৰণ কিয়নো ইয়াত কলম দিলে মানে কি হয় নহ'লে চাচি পুলিবিলাক কাট খাই যায় আৰু ইয়াত বাগানৰ মাজত নহ'লে ডাঙৰ হ'বলৈ অসুবিধা হয় গতিকে আপোনালোকে পুলিবিলাক কিনি অনাৰ পিছত পুনৰ আপোনালোকে ডাঙৰ টিউবত দি পানি পলিথিনত দি পানি ৰিপটিং কৰি তাক অন্ততঃ 2 বছৰমান পুলিটো ৰাখি তাৰ পিছত বাগানলৈ আপোনালোকে ৰোপণ কৰি দিয়ক তেতিয়া মই ভাবোঁ আপোনালোকে একদম খুব সুন্দৰভাৱে আপোনালোকে ছাকচেছ হ'ব আচ্ছা ডিষ্টেঞ্চটো কিমান হ'লে ভাল এনেই তাত এটা কথা মানুহে কয় যে কিছুমানে কয় যে 4 ফুটত লগালে ভাল কিছুমানে কয় 5 ফুটত লগালে ভাল সীমাত হয়তো বেলেগ হ'ব পাৰে একচুৱেলি আপোনালোকে দেখিছে যিবিলাক আমাৰ সীমা খালবিলাক থাকে বা আমাৰ ঢাপবিলাক থাকে ঢাপবিলাকত আপোনাৰ 3 ফুটৰ পৰা পুলিবিলাক লগাব পাৰে 3 ফুটৰ পৰা 4 ফুট 5 ফুট যিমানে নহওক লগাব পাৰে যদি আপোনালোকে চাহ গছৰ নিচিনা চাচি গছবিলাক যদি প্লেণ্টেশ্যন কৰিব বিচাৰে বোলে নহয় মই অকল চাচি প্লেণ্টেশ্যন কৰিম বোলে ছিংগুল চাচি প্লেণ্টেশ্যন কৰিম তেতিয়া কিন্তু মিনিমাম 4 ফুট বা 5 ফুট হ'ব লাগে নহ'লে কি হ'ব চাচি গছবিলাক লেঙলেঙীয়া ওখ হৈ যাব আপোনাৰ গা গছটো ক্ষীণ হৈ থাকিব গা গছ ক্ষীণ হ'লে খাবলৈ নাপাব আমাক গতিকে দুইটা বস্তু লাগিব আমাক গছজোপা ওখ হ'ব লাগিব আৰু আমাক গছজোপা মানে গ্ৰোথটো আহিব লাগিব মস্ত হ'ব লাগিব তেতিয়া আমি দুইটা ছাইডৰ পৰা আমি বেনিফিট পাম মানে গছজোপা মস্ত হৈ গ'লেও আমি দাম পাম আৰু সেই মস্ত গছজোপা যদি ওখ হৈ যায় তাতো আমি দাম পাম গতিকে কেৱল গছজোপা যদি আমাৰ ওখ হয় যদি গছজোপা ক্ষীণ হয় তেতিয়া কিন্তু আমি বিচৰা মতে আমি কিন্তু ফলবিলাক আমি হয়তো নাপাবও পাৰোঁ আচ্ছা এটা এনেকুৱা কিবা কথা আছে নেকি ইয়াত মানে আপুনি ইয়াৰ কাৰণে কিবা বিশেষ যত্ন লৈছে নেকি যে পাৰ্টিকুলাৰ গছজোপা এই গছজোপা বেছি মাল ধৰিবৰ কাৰণে কিবা যত্ন বেলেগ লৈছে নেকি আপুনিতো ইনকুলেশ্যন কৰা নাই হয় মই এতিয়ালৈকে ইনকুলেশ্যন কৰা নাই হোৱা নাই ইয়াত মোৰ 99% গছতো আপোনাৰ হেৰি আছে ইয়াত মোৰ 99% আপোনাৰ চাচি গছবিলাকত পোকে ধৰিছে মই যে এটা কথা কৈছোঁ একচুৱেলি যদি নতুন জেগা এডোখৰটো প্লেণ্টেশ্যন কৰে নে এখন চাচি গছৰ জংঘল সৃষ্টি কৰি ল'ব লাগিব হাবি সৃষ্টি কৰিব লাগিব মানে পপুলেশ্যনটো লাগিব সেম ফেমিলি মানে 1000 গছমান মিনিমাম লাগিব তাত আপোনাৰ সেই পখিলাটো অট'মেটিকলি আহি যাব তাত আহাৰবিলাক খাবলৈ পাব যদি আহাৰ নাপায় তাতো জীয়াই নাথাকিব গতিকে পোকে খাবই আৰু এটা কথা আপোনালোকে লক্ষ্য কৰিব যিসকলে বাগানবিলাকত লগাওঁতে বা পুৰণা গছ যদি আছে যেতিয়া চাহ গছৰ মাজতে যে চাচি গছজোপা থাকে তাৰ অন্ততঃ গছজোপাৰ পৰা 6 ইঞ্চি ৰাউণ্ড কৰি পানি আপোনালোকে কাষে কাষে পাতবিলাক কাটি দিব লাগে গছজোপা ফ্ৰী কৰি ৰাখিব লাগে গুৰিটো ফ্ৰী কৰি ৰাখিব লাগে যাতে পখিলাবিলাকে সদায় গছজোপাৰ 4 ইঞ্চি 5 ইঞ্চি মানৰ মাটিৰ পৰা ওপৰতহে কণী পাৰে প্ৰথম পখিলা যেতিয়া মানে কণী পাৰে পোক সোমায় তেতিয়া মোৰ দৃষ্টিত মই চাইছোঁ সদায় মাটিৰ পৰা 3-4 ইঞ্চি ওপৰত কণী পাৰে আৰু তাত পোকবিলাক সোমায় গতিকে মুকলি হৈ নাথাকিলে গতিকে গছজোপা আমি গুৰিটোহেঁত মুকলি কৰি ৰাখিব লাগে তেতিয়া পখিলাটোৱে প্ৰথম সেই তাত কণী পাৰিব সোমাব আৰু তাৰ পৰা পৰ্যায়ক্ৰমে তাৰ দ্বিতীয় বছৰ তৃতীয় বছৰলৈ ওপৰলৈ তাৰ পিছতহে যাবগৈ পোকবিলাক প্ৰথম অৱস্থাত কিন্তু মাটিৰ পৰা 3-4 ইঞ্চি ওপৰতে সিহঁতে কণী পাৰে আৰু গুৰিবিলাক কিয় চফা কৰি ৰাখিব লাগে গুৰিবিলাকৰ কাষত যদি ঘাঁহ বনবিলাক থাকে তেতিয়া কি হয় যদি পখিলাবিলাকে কণী পাৰে সেই কণীবিলাক কি হয়
অন্যান্য পোক পৰুৱা ভেকুলীবিলাকে কি কৰে কণীবিলাক খাই পেলায় হয় খাই পেলোৱাৰ কাৰণে তাত আমাৰ কি হয় পোকবিলাকৰ কণীৰ পৰা পলু নহয় পলু নোহোৱাৰ কাৰণে গছত নোসোমায় বহুকেইটা কাৰণ আছে মানুহে কয় যে চাচি গছত পোকে নধৰে তাত বহুকেইটা কাৰণ আছে হয় এটা কাৰণ নহয় এটা কাৰণ নহয় হয়। আমি চাচি বাৰীডৰা সদায় আমি অক্টোবৰ ছেপ্টেম্বৰ মাহত আমি তলবিলাক একদম চফা কৰি ৰাখিব লাগে য'ত ফুটুকা থাকে ঢেকীয়া থাকে আমি সেইবিলাক কাটি জংঘলবিলাক একদম চফা কৰি ৰাখিব লাগিব আচ্ছা 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 সেই চফা কৰি যদি অক্টোবৰ নৱেম্বৰ মাহত যদি চাচি বাগানবিলাকত আপোনালোকে তলবিলাক চাফ চিকুণ কৰি ৰাখে নহয় আপোনালোকে চাব 100% তাত পোক সোমাবই এতিয়া পোক সোমাব সময়টো কেতিয়া বছৰটোৰ ভিতৰতো 12 মাহ বছৰটোৰ ভিতৰত মই যে ক'লোঁ অক্টোবৰ ছেপ্টেম্বৰ মাহত আপোনাৰ ছেপ্টেম্বৰ এনেই আহিন মাহত কি হয় আমাৰ অসমীয়া মাহটো খুব ধুনীয়া মিলে মানে ইংৰাজী মাহটো ইমান আমি মিলাবলৈ দিগদাৰ হয় দুটা মাহ আমি কম্পেয়াৰ কৰি দিবলৈ আহিন মাহত মানে অসমীয়া গোটেই আহিন মাহটোত পোকবিলাক আহি যায় পখিলাবিলাক আহি যায় আমি যিমানখিনি দেখিছোঁ মানে আহিন আৰু কাতি মাহত মেইনলি আহিন মাহত গোটেই পখিলাবিলাক পোকবিলাক আহে আৰু চাচি গছবিলাকত তেতিয়া নতুন আমি সেইবিলাক দেখোঁ ফুটিবিলাক দেখোঁ সেইটো কাৰণে চাইছোঁ যে তাৰ পিছত আৰু আপোনাৰ ভাদ আহিন কাতি আঘোণ পুহ মানৰ পৰা আপোনাৰ নতুনকৈ ফুটিবিলাক নোসোমায় আমাৰ যি তেতিয়াই সোমায় তেতিয়া সেই ফুটিবিলাক আহিব তেতিয়া সোমাই যায় আহিন মাহতে আহে গতিকে আমি সেই আহিন মাহটোত কি কৰিব লাগে চাচি গছৰ তলবিলাক ধুনীয়া চফা কৰি ৰাখিব লাগে বেলেগ পোকৰ পৰা যাতে আক্ৰমণ নহয় যাতে খাব নোৱাৰে সেই কণীবিলাক মানে মই যে ক'লোঁ মাটিৰ পৰা 4 ইঞ্চি 5 ইঞ্চি মানতহে প্ৰথম অৱস্থাত এই মানে পখিলাবিলাকে কণী পাৰে আৰু সেই কণীবিলাক যাতে বাচি থাকে অন্য পোক পৰুৱাই যাতে আক্ৰমণ কৰি তাক খাব নোৱাৰে তাৰ কাৰণে আমি সচেতন আৰু সজাগ হ'ব লাগিব আৰু তেতিয়া আমি ফলপ্ৰসূ হ'ম আচ্ছা মই দুজোপামান গছ চাওঁ য'ত আমি পোক লাগিছে আৰু এটা আপুনি অনুমানিক মূল্য ক'লে ইয়াৰ বজাৰ মূল্য অনুমানিক কেনেকুৱা হ'ব পাৰে এটা আন্দাজৰ কাৰণে আমাৰ ইয়াত ধৰক মিনিমাম আপুনি এভাৰেজ হিচাপে মোৰ যিমানবিলাকৰ গছ আছে এভাৰেজ হিচাপে মই মিনিমাম 50,000 45,000 পৰা 50,000 60,000 হয়তো কিছুমান লাখ টকীয়া গছো আছে সেইটো বেলেগ কথা কিন্তু ইয়াত মিনিমাম 40,000 পৰা 60,000 মানলৈকে এভাৰেজ ইয়াত গছ আছে মানে দিব পৰা মেচিয়ৰ গছ কেতিয়া লগোৱা অনুমানিক মই এই বাগানখনত মই 2003 চনত ইয়াত প্লেণ্টেশ্যন কৰিছোঁ 20 বছৰ হ'ল 20 বছৰ কিন্তু ইয়াৰ পৰা মই গছ যথেষ্ট বিক্ৰী কৰিলোঁ বিক্ৰী কৰাৰ পিছত থাকি গৈছে আকৌ প্লেণ্টেশ্যন কৰোঁ আচ্ছা গুৰিটোৰ তলত যে আমি থৈ যাওঁ তাৰ পৰা পোখা ওলাই পেলাই আকৌ তাতো হয় খালি আমি যেতিয়া গছজোপা যেতিয়া আমি বিক্ৰী কৰোঁ কাটো আমি বেপাৰীৰ লগত এটা চুক্তি হ'ব লাগে যে গছজোপা মাটিৰ লগত মিলাই কেতিয়াও কাটিবলৈ দিব নালাগে মাটিৰ পৰা অন্ততঃ 4 ইঞ্চি মানৰ ওপৰত আমি গছজোপা কাটিব লাগে মুহাটো কাটিব লাগে যাতে পোখাটো ওলায় আৰু আমি যদি খৰালি দিনত আমি যদি গছজোপা বিক্ৰী কৰোঁ তেতিয়া কি কৰিব লাগে আমাৰ যিটো কেঁচা গোবৰ আছে কেঁচা গোবৰটো ওপৰত অলপ লিকুইডটো ঘঁহি দিব লাগে আৰু নতুবা আমি ফাংগিচাইড যিবিলাক আছে আমাৰ ধৰক চাৰ্ফ আছে যিকোনো আমাৰ ফাংগিচাইডবিলাক আমি ফাংগিচাইডবিলাক কি কৰে পানীৰ লগত গুলি পানী আমি সেই কটা মুহাটোৰ ওপৰত লগাই দিব লাগে যাতে তাত ফাংগাছে মানে আক্ৰমণ কৰি যাতে মুহাটো ওপৰডোখৰ যাতে গেলি নাযায় আমি যদি সেই ব্যৱস্থাটো সেইটো কৰিলে আমাৰ প্ৰত্যেকটো মুহাৰ পৰা আমি পৰৱৰ্তী টাইমত তাৰ পৰা আকৌ গছ হ'ব পোখা ল'ব গছ হ'ব আমি এতিয়া দুটামান গছ চাওঁ আপোনাৰ আহক এইটো বাগানৰ মাজতে এজোপা গছ আছে এইটো ঢাপ হৈছে মই যে কৈছোঁ যিটো 3 ফুট 4 ফুটৰ লগাব পাৰে এইটো ঢাপ কাৰণে খাল কাৰণে এইটো ঘনাই লগাই থৈছোঁ আৰু ইয়াত বাগানৰ মাজতে এইবিলাক ধৰকচোন ফুটি কিমান সোমাইছে এই গছপাত অন্ততঃ মানে 200 মান ফুটি ইয়াত সোমাইছে অলৰেডি আৰু ফুটিবিলাক ইয়াত মেচিয়ৰ হৈ গ'ল আৰু পুনৰ ইয়াত ফুটি সোমাই আছে এতিয়া আমি যিটো কথা পাতিছিলোঁ যে বাগানৰ মাজত যে যিটো কথা যে গছত আপোনাৰ যদি ৰুওঁ আমি গছত মানে সাঁচিয়ে মাল নধৰে এই ড্ৰামটো আপোনালোকে দেখিছে ইয়াত আমি দৰৱ গোলা হয় আৰু তাৰ দাঁতিতে দৰৱ সদায় 12 মাহে ইয়াৰ পৰাই বাগানৰ বেলেগ জেগালৈ দৰৱ গৈ থাকে আৰু তাৰ লগত যিজোপা গছ আছে তাৰ আমি ৰিজাল্টটো চাওঁ এয়া প্ৰমাণ আপুনি কওকচোন ইয়াৰ বিষয়ে এইজোপা চাওক এইজোপা চাচি গছত এয়া দেখিছেনে কিমান খাই আছে এইজোপা আজিৰ পৰা 5 বছৰমান কণ্টিনিউ পোকে খাই আছে এতিয়া এই গছজোপাত ফুটিবিলাক মেচিয়ৰ হৈ গ'ল তথাপিও খাইছে এইজোপা 5 বছৰমান আজি এই পোকজোপাত গছজোপাত পোকে খাই আছে আৰু এইখিনিতে আমি গোটেই 12 মাহে আমি দৰৱ মিলাওঁ এইটো দাম দেখিছে ইয়াত দৰৱ আছে গোটেই 12 মাহে ইয়াত দৰৱ মিলাওঁ আৰু এই গছজোপাত আমাৰ দৰৱৰ চিটিকণিবিলাক পৰে আনে লাগে আৰু গিলানবিলাক এই যে গজাল আছে গিলানবিলাক ইয়াতে ওলমাই থয় ইয়াত দৰৱ পৰি থাকে গতিকে এই যে কয় বিজ্ঞানীসকলেও কয় আৰু বহু খেতিয়কে কয় যে বাগানত চাচি গছত পোকে নধৰে মই আপোনালোকক এইটোৱে দেখুৱালোঁ
আপোনালোকৰ মনৰ যিটো ধাৰণা আছে শুধৰণি ধাৰণাটো শুধৰণি আছিলে সেইটো আপোনালোকক মই আজি পৰিষ্কাৰ শুধৰাই দিছোঁ যে বাগানতটো অন্য জেগাত যিমান পোকে খায় বাগানত তাতকৈ বেছি পোকে খায় কাৰণ সাৰ জাবৰো পাই থাকে ইয়াত প্ৰত্যেক বছৰে বাগানত আমি সাৰ দিয়া হয় সাৰ দিলে কি হয় গছবিলাক খুব কোমল হৈ যায় কোমল হ'লে ছালবিলাকো কোমল হৈ যায় তেতিয়া কি হয় পখিলাবিলাকে কণী পৰাৰ লগে লগে এই কণীবিলাক ফুটি ফটককৈ গছ বা ভিতৰলৈ সোমাই যাব পাৰে গতিকে বাগানত পোকে বেছিহে খায় আৰু এইটো আপোনালোকৰ মনৰ পৰা এটা ধাৰণা আপোনালোকে দূৰ কৰক যে দৰৱ দিয়াটো নে য'ত দৰৱ মিলাওঁ 12 মাহে দৰৱ হৈ থাকে তাতে এনেকুৱা খাই ফুফলা কৰি দিছে গছজোপা এইজোপাত প্ৰায় 500ৰো অধিক ফুটি সোমাই আছে মূল্য অনুমানিক আপোনাৰ আন্দাজত কমেও কিমান এইজোপা এতিয়াতো ধৰক 40,000 দি আছে মোক এই গছজোপাত আজি যদি এতিয়া কৈ দিওঁ ৰিঙিয়াই দিওঁ ফোনত এই মাত্ৰ আহি লৈ যাব গতিকে অনায়াসে ইয়াতকৈ তাতকৈ বেছি পাবই 50-60 হাজাৰ পোৱাৰ সম্ভাৱনা পুৰা আছে কিমান বছৰ মানে গছজোপা এইজোপা মই লগাইছিলোঁ 2005 চনত আজি 20 বছৰ আগতে 21 বছৰ আগতে ধৰি লৈছোঁ আৰু এইখিনি গ্ৰথটো অলপ কম হৈছে কাৰণ এই নাৰিকলজোপা কাষতে হ'লতো গতিকে ইয়াৰ অলপ গ্ৰথটো কম খোৱাটো খাই আছে তো ধন্যবাদ গগৈ ডাঙৰীয়া আমি খুব বেছি উপকৃত হ'লে কথাকেইটা জানিলোঁ আৰু বহুতৰ যিটো খুদনি আছিলে বিশেষকৈ সাঁচি লগোৱাৰ ক্ষেত্ৰত যিটো খুদনি আছিলে সেইটো আপোনালোকৰ ভাগিলে আৰু মই সেইকাৰণে সকলোকে আগ্ৰহ কৰোঁ যে আপোনালোকৰ নিজৰ হাতে যদি বাগান আছে বা বাগান নাথাকিলেও যদি মুকলি জেগা আছে আপোনালোকে বিভিন্ন ধৰণৰ আসোঁৱাহবোৰ নাইকিয়া কৰি পেলাই খুব সোনকালে আপুনি সাঁচি গছত আপুনি হাত দিব পাৰে কাৰণ আমাৰ এই বেল্টত বিশেষকৈ যোৰহাট ডিষ্ট্ৰিক্টত আমি দেখিছোঁ বা গোলাঘাট ডিষ্ট্ৰিক্টত আমি দেখিছোঁ সাঁচি খুব সুন্দৰ হয় কেইটামান কণ্ডিশ্যন থাকে তেখেতে ক'লে পানী জমা হ'ব নালাগে আৰু গুৰিটো চাফা কৰি থ'ব লাগে কেইটামান নিয়মাৱলী মেইনটেইন কৰিলে এটা সুন্দৰ উপাৰ্জন পাব পাৰি মই ভাবোঁ এই ধৰণে আপোনালোকে সাঁচি গছ লগাই নিজেও উপকৃত হ'ব আৰু সমাজখনকো আগুৱাই নিব আৰু নেক্সট জেনেৰেশ্যনৰ কাৰণেও আপুনি এটা সম্পদ গঢ়ি থৈ যাব পাৰে ধন্যবাদ আজিৰ বাবে ইতিমধ্যে আমাৰ ভিডিঅ'খিনি চাই আপোনালোকে ভাল পাইছে বুলি আমি অনুমান কৰিছোঁ তথাপিতো যদি আপোনালোকৰ কিবা কমেণ্ট থাকে আমাক জনাব যদি আপোনালোকৰ ছাজেশ্যন থাকে আমাক জনাব আৰু যদি চেনেলটো ভাল পায় তেতিয়াহ'লে লাইক কৰি পেলাই ছাবস্ক্ৰাইব কৰিলে আপোনালোকে নাপাহৰিব যাতে আমি ভৱিষ্যতে ভাল ভিডিঅ' দিবলৈ উৎসাহিত হওঁ ধন্যবাদ